ডিগবৈ বন সংবন্ধ লক্ষীপথাৰ ৰেঞ্জ বৰবিল টিংৰাই বিটত অবাধ হাৰত অব্যাহত আছে বন ধ্বংসযজ্ঞ। বনাঞ্চলখনত ৰাজ্যিক গছ হিচাপে পৰিচয় বহন কৰা হুলুং গছ কাটি বনদস্যুৱে চলাইছে ৰমৰমীয়া বেহা। অবাধ হাৰত চলাই যোৱা বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে টাই আহোম যুৱ পৰিষদে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ডিগবৈ বন বিভাগক বন ধ্বংসযজ্ঞৰ বিৰুদ্ধে বাৰম্বাৰ অৱগত কৰি অহাৰ পিছতো তিল মানুহ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন। হুলুংকুন্দা আজি ডিগবৈ ডিভিজনৰ লক্ষীপথাৰ ৰেঞ্জ বৰবিল বিট পৰে। এইটো বৰবিল বিটত এটা হুলুং গছ দেখিছে ন আপোনালোকে? হুলুং গছ কাটি পিনি খৰি হিচাপে বা কাঠ হিচাপে লৈ গৈছে। এইটো যে আমি বন বিভাগত বহুতবাৰ কমপ্লেইন দিছোঁ, এই কমপ্লেইন কিন্তু গুৰুত্ব হিচাপে লোৱা নাই। কিন্তু সৰু সৰু এই মানে খৰি অটা মানে এনে ডাল চাল খৰি অনা মানুহক কিন্তু মাৰপিট কৰে। কিন্তু এনেকুৱা ডাঙৰ ব্যাগুম এটা হুলুং গছ কাটিছে এখন ৰাইজে। আমাৰ অসম চৰকাৰে যে হেৰি কৰিছে যে হুলুং গছ এজোপা মানে কেনেকুৱা বৃহত্তৰ হেৰি, সেই হুলুং গছজোপা কাটি পিনি এনেকুৱা কৰিছে। আমাৰ মনটো কিন্তু এদিনে মই যোনদিনাখনি দেখিছোঁ ৰেঞ্জত খবৰ দিছোঁ, খবৰ দিয়াৰ কিন্তু গুৰুত্ব সহকাৰে নল'লে। এইকাৰণে কৈছোঁ আমাৰ চৰকাৰে এটা অনুৰোধ কৰিছোঁ যে এনেকুৱা বিভাগক যে ভালকৈ নাকি লগাব লাগে। নাকি লগাব এটা কথা ক'বলৈ বিচাৰিছোঁ যে আমি টাই আহোম যুৱ পৰিষদে এনেকুৱা কাম কিন্তু ইয়াত বুলি নহয়, অকল আমাৰ ডিগবৈ ডিভিজন গোটেই উপায় হৈ আছে, চবতে প্ৰত্যেক জেগাতে হৈ আছে। প্ৰত্যেক জেগাত ঘূৰিলে প্ৰত্যেক জেগা কিন্তু ৰাস্তাহে ঘূৰি ফুৰে, ক'ৰবাত পাৰ্টি কৰি ফুৰে। সেই পাৰ্টি কৰাটো বন্ধ কৰি পিনি যে জংঘলখন ভালকৈ সুৰক্ষা দিব লাগে। অকল দৰমহা ল'লে নহ'ব, জংঘলখন সুৰক্ষা ল'ব লাগে। হুলুং গছ হিচাপে থ'ব লাগে। গছখিনি এজোপা গছ কাটি পিনি হাজাৰজোপা গছ মৰি গৈছে। সেই হাজাৰজোপা গছ কিন্তু মুখ্যমন্ত্ৰী ছাৰে ৰুব দিলেই নহ'ব, কিন্তু সুৰক্ষণ কৰিব লাগিব। সেইটো কাৰণে টাই আহোম যুৱ পৰিষদে এটা কথাই কৈছোঁ যে এইটো ভালকৈ তদন্ত কৰক, তদন্ত কৰি উচিত তদন্ত কৰি পিনি আমাক জনাব লাগে। আপোনালোকে হেৰি বন বিভাগক জনাইছে নাই? বন বিভাগত জনাইছোঁ, কেইবাবাৰো জনাইছোঁ, অকল এবাৰে নহয় বহুতবাৰ জনাইছোঁ। কিন্তু এইটো হিচাপত কোনো গুৰুত্ব লোৱা নাই। আপোনালোকে দেখিছে, আপোনালোকে দেখিছে আপোনাৰ মুখৰ আগত আহিছোঁ, আপোনালোকে নিজে আহিছে, চতুৰ্দিশে দেখিছে যে হুলুং গছ এজোপা পৰি পিনি ব্যাগুম হুলুং, এইটো সৰু বা ডাল বা কিবা বুলি নহয়, নিজে কাটি পিনি আপোনালোকে ভিডিঅ' ফুটেজত দেখিব যে কিমান ডাঙৰ হুলুং এজোপা লৈ গৈছে। এইটো কিন্তু আমি মানি ল'ব নোৱাৰোঁ টাই আহোম যুৱ পৰিষদে। বন বিভাগ আপোনালোকে কাক কেনেকৈ জনাইছিলে? ৰেঞ্জত খবৰ দিছিলোঁ। ৰেঞ্জত সেইদিনা নাপালোঁ। ৰেঞ্জৰ খবৰ দিছোঁ যে আমি যে বিভাগৰ আমি খবৰ লৈ পিনি আমি জনাম বুলি ক'লে, সেইটো কিন্তু আজিলৈকে আমাক জনোৱা নাই। এইবোৰ দিন দুপৰতে চলি আছে। 12টা 1টা বজাত লোডিং কৰি লৈ গৈছে। এইটো আমি মনা নাই। খালি আমি কেনেকৈ দেখিলে ফৰেষ্টে দেখা নাছিলে নেকি? ফৰেষ্টৰ দেখি ৰাস্তাটো লৈছে, ফৰেষ্টৰ বিভাগতে এইটো বৰবিল বিটত পৰে। বৰবিল বিটৰ মুখেদিন লৈ গুচি গৈছে, কিন্তু তেখেতলোকে দেখা নাই নেকি? ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।